আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে কৰ্মচাৰী পেঞ্চনৰ ডিএ এৰিয়াৰ্ছক লৈ পেলাই, আৰু দ্বিতীয় খবৰটো হৈছে 22 ছেপ্টেম্বৰত বন্ধক লৈ পেলাই। এই দুটা খবৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোক এটা সৰু অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপোনালোকে চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি প্ৰথম খবৰটোলৈ আহিছোঁ। বহুতো মানুহৰ বা বহুতো ভিউৱাৰ্ছৰ এটা কমেণ্ট থাকে যে তেওঁলোকৰ যি ডিএ এৰিয়াৰ্ছ সেইটো কেতিয়ালৈকে ঘোষণা কৰা হ'ব বা কেতিয়ালৈকে তেওঁলোকে পাব আৰু এৰিয়াৰ কিমান মাহৰ পাব, এইটো কুৱেশ্যন আমি দেখিবলৈ পাওঁ। তো কথা হৈছে যে কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ তেওঁলোকে এটা কথা গম পায়, তেওঁলোকৰ যিখিনি ডিএ আছিলে আগতে 55%, 55%, আৰু সেইটো আমাৰ যিটো ৰিপৰ্ট ওলায় AICPI-IW ৰিপৰ্টত সেইটো ইতিমধ্যে বৃদ্ধি হৈছে, আৰু সেই বৃদ্ধি 3% হৈছে। তো 3% বৃদ্ধি হোৱাৰ লগে লগে 55ৰ পৰা 58% হৈ গৈছে। অলৰেডি এইটো 100% আপোনালোকৰ কনফাৰ্ম যে আপোনালোকৰ 3% ডিএ বৃদ্ধি হ'বই। এতিয়া কথা হৈছে কেতিয়ালৈকে সেই ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব পাৰে। তো আপোনালোকে এটা গম পায় যে কেন্দ্ৰীয় চৰকাৰত এইটো ঘোষণা কৰা হ'ব লাগিব, তাৰপিছত আমাৰ অসমৰ কৰ্মচাৰীসকলে পাব বা পেঞ্চনাৰসকলে পাব। কৰ্মচাৰী পেঞ্চনাৰ, ফেমিলি পেঞ্চন সকলোৰ কাৰণে এই খবৰটো আছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিহেতু কেবিনেট মিটিং আছে, কেবিনেট মিটিং আপোনাৰ ছেপ্টেম্বৰৰ 3য় সপ্তাহত, আৰু তাতেই মষ্ট প্ৰবেবলি এই যিটো ডিএ সেই ডিএৰ ঘোষণাটো কৰিব পাৰে। আৰু কৰাৰ লগে লগে আমাৰ অসমৰ ক্ষেত্ৰতো যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ যেতিয়া ঘোষণাটো কৰিব তেতিয়া আমাৰ অসমতো এইটো ঘোষণা কৰা হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰত যিখিনি তাত ডিএ এৰিয়াৰ্ছ লয়, যিখিনি পাৰ্চেণ্ট বা যিটো সিদ্ধান্ত লোৱা হয় তাত, সেই সিদ্ধান্তটোৱে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে একেই হয়। 3% অসমৰ কৰ্মচাৰীসকলৰ বাঢ়িব। এতিয়া কেতিয়ালৈকে তেওঁলোকে সেই বৰ্ধিত দৰমহাটো পাব পাৰে? তেওঁলোকে বৰ্ধিত দৰমহাটো অক্টোবৰ মাহত তেওঁলোকে আশা কৰিব পাৰে, আৰু 3 মাহৰ তেওঁলোকে এৰিয়াৰ পাব, আৰু সেইটো হ'ব আপোনাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই 3টা মাহৰ তেওঁলোকে এৰিয়াৰ পাব। আৰু এৰিয়াৰ কিমান 3% হ'লে আপোনাৰ যদি ধৰা হ'ল মই বেছিক চেলাৰী বুলি ক'লোঁ, চেলাৰী, পেঞ্চন, ফেমিলি পেঞ্চন যি বুলি আপোনালোকে ধৰি লয়, 10,000 টকা যদি হয় তাৰে 3% যদি ধৰোঁ আপোনাৰ 300 টকা, 10,000ত 300 টকা, 20,000ত 600 টকা, তেনেকৈ আচলতে কেলকুলেশ্যন আমি কৰিছোঁ আগৰ ভিডিঅ'বিলাকত, আপোনালোকে চাব পাৰে। তো তেনেকৈ আৰু আমি এইখিনি আপোনালোকে ক'ব পাৰে যে 3% আপোনালোকৰ ডিএ বৃদ্ধি হ'ব, এইটো ফাইনেল। আৰু দৰমহা বৃদ্ধি হ'ব, আৰু এৰিয়াৰ্ছ আপোনালোকে 3 মাহৰ পাই যাব। খালি ঘোষণা হ'ব লাগিব প্ৰথমতে কেন্দ্ৰীয় চৰকাৰত, কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পিছত আপোনাৰ অসম চৰকাৰে এইখিনি ঘোষণা কৰিব। ঠিক আছে, এতিয়া আমি দ্বিতীয় খবৰটো লৈ আহিছোঁ যে 22 ছেপ্টেম্বৰত বন্ধ আছে, আৰু সেই বন্ধটো আচলতে ক'ত আছে গোটেইখিনি কথা আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। এতিয়া চাওক, 22 ছেপ্টেম্বৰত BTRত চৰকাৰী বন্ধ, আৰু খবৰটো 5 ছেপ্টেম্বৰত আছিলে। আপোনালোকে চাওক ইয়াতে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰাৰ সুবিধাৰ্থে 22 ছেপ্টেম্বৰক BTCৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। সাধাৰণ প্ৰশাসন বিভাগে GAD অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মানি চলি বন্ধ ঘোষণা কৰা হৈছে। উল্লেখ্য যে ভোটগ্ৰহণৰ দিনটোত BTC অঞ্চলৰ ভিতৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষা অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক আৰু চাহ বাগিচা বন্ধ থাকিব। উল্লেখ্য 2025 চনৰ নিৰ্বাচনৰ বাবে মুঠ 118 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট 20খন মনোনয়নেৰে সৰ্বাধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। তাৰ পিছতে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL 18খন, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে 16খন, ভাৰতীয় জনতা পাৰ্টীয়ে 12খন, আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 8খন মনোনয়ন দাখিল কৰিছে। তো দেখিছে আপোনালোকে ইয়াতে BTRত আপোনাৰ চৰকাৰী বন্ধ ঘোষণা হৈছে আপোনাৰ 22 ছেপ্টেম্বৰ তাৰিখে। চ' আছিলে এইটো খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰি দিব।